এতিয়া বালাজী বাজিৰাও যেতিয়া পেশৱা হ'ল সেইখিনি সময়লৈকে মোগলৰ যথেষ্টখিনি অৱনতি ঘটিছিল মোগলৰ সেইখিনি সময়ত সাম্ৰাজ্যত বিভিন্ন জেগাত বিদ্ৰোহ হ'ল বিভিন্ন অঞ্চল মোগলৰ নিয়ন্ত্ৰণৰ পৰা বাহিৰলৈ গ'ল মুকলি হ'ল ঠিক আছে বেংগলত তেওঁলোকৰ মানে কোনো ধৰণৰ নিয়ন্ত্ৰণ নোহোৱা হ'ল বেংগল বিহাৰ উৰিষ্যা সেই অঞ্চলও স্বতন্ত্ৰভাৱে চলিবলৈ ল'লে মোগলসকলৰ নিয়ন্ত্ৰণ নোহোৱা হ'ল ইতিমধ্যে দুবাৰ বিদেশী আক্ৰমণৰ সন্মুখীন হ'বলগীয়া হ'ল মোগলসকল প্ৰথমে এজন আহিছিলে নাদিৰ শাহ বুলি তেখেতে আহি পেলাই দিল্লীত আক্ৰমণ কৰিলে গোটেই দিল্লীখন লুটি গুচি গ'ল মোগল সম্ৰাটে একো কৰিব নোৱাৰিলে আকৌ এজন তাৰ পাছত আহিছিলে আহমদ শাহ আবদালী বুলি আফগানিস্তান অঞ্চলৰ পৰা আহিছিলে দিল্লীখনক তেওঁ গোটেই লুটিলে মোগল সম্ৰাট পলাই গ'ল দিল্লীৰ পৰা এবাৰতো তেওঁক বান্ধি ৰাখি পেলাই গোটেই দিল্লীখন লুণ্ঠন কৰা হ'ল গতিকে এই বিদেশী সকলৰ আক্ৰমণৰ ফলত মোগলসকল যথেষ্ট দুৰ্বল হৈ পৰিছিল মোগলসকলৰ সেইখিনি সময়ত এখন বিৰাট মণি মুকুতাৰে সুসজ্জিত এখন সিংহাসন আছিলে পিকক থ্ৰোন বুলি কোৱা হৈছিলে সেইখনক ঠিক আছে শাহজাহানে বনাইছিলে এই বিদেশীসকলে আহি সেইখন লুটি গুচি গ'ল তেওঁলোকৰ ওচৰত কোহিনুৰ হীৰা আছিলে মোগলসকলৰ মাজত এই বিদেশী আক্ৰমণকাৰীসকল আহি পেলাই সেই কোহিনুৰ ডায়মণ্ডটো তেওঁলোকে লৈ গুচি গ'ল গতিকে মোগলসকলে একোৱেই কৰিব নোৱাৰিলে